চাইবাৰটেক সলিউশ্যন টিপছ এণ্ড ট্ৰিক্সলৈ আপোনালোকক সকলোলৈকে স্বাগতম। আজি মই আপোনালোকক দেখুৱাম যে এটা এণ্ড্ৰইড মোবাইল হেৰালে সেই মোবাইলটো কেনেকৈ এটা বেলেগ এণ্ড্ৰইড মোবাইলৰ সহায়ত ট্ৰেক কৰিব বা একজেক্ট লোকেশ্যন চাব। আপোনালোকে পোনপ্ৰথমে গুগল প্লে ষ্ট'ৰ খুলিব। গুগল প্লে ষ্ট'ৰ খুলি তাত চাৰ্চ কৰিব ফাইণ্ড মাই ডিভাইচ। ফাইণ্ড মাই ডিভাইচ চাৰ্চ কৰাৰ পিছত আপোনালোকে এটা এপছ দেখা পাব, গুগল ফাইণ্ড মাই ডিভাইচ। গুগল LLC এপ এটা থাকিব, বেলেগ এপ বহুত থাকিব, কিন্তু আপোনালোকে গুগল LLC এপটোহে ডাউনলোড কৰিব, ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এপছটো অ'পেন কৰিব। অ'পেন কৰি পেলাই আপোনালোকে ইয়াত ছিকিউৰিটি পাৰ্মিশ্যনটো দি দিব। ফিংগাৰপ্ৰিণ্ট থাকিলে ফিংগাৰপ্ৰিণ্ট, নহ'লে পাছৱৰ্ড থাকিলে পাছৱৰ্ডটো আপোনালোকে দি দিয়াৰ পিছতে ইয়াত আপোনালোকৰ যোনটো মোবাইলৰ পৰা আপোনালোকে খোলে সেই মোবাইলটো ইয়াৰ নামটো ইয়াত ওলাই যাব। কিন্তু এইটো মোবাইল নহয়, আপোনালোকে এই প্ৰফাইল জিমেইলৰ যোন কপি পিকচাৰ আছে সেই পিকচাৰ কপিত আপোনালোকে ইয়াত টেপ কৰিব। টেপ কৰি পেলাই আপোনালোকে ইয়াত মাৰিব চাইন ইন এজ গেষ্ট বুলি মাৰি পেলাই মাৰি পেলাই ইয়াত আপোনালোকে যোনটো মোবাইল হেৰাইছে আপোনাৰ তাত থকা জিমেইল আইডিটো ইয়াত এণ্টাৰ কৰিব। জিমেইল আইডিটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত সেই জিমেইল আইডিটোৰ পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব, মানে যোনটো মোবাইল হেৰাইছে আপোনালোকৰ তাৰ জিমেইল আইডি আৰু পাছৱৰ্ডটো। পাছৱৰ্ডটো এণ্টাৰ কৰা অকণমান সময় পিছতে আপোনালোকৰ মেপ এখন খুলি যাব আৰু মোবাইল ডিভাইচটোৰ নাম ওলাই যাব, আৰু ইয়াত আপোনাৰ একজেক্ট লোকেশ্যন, মোবাইলত কিমান % চাৰ্জ আছে, মোবাইলত কি অপাৰেটৰ ব্যৱহাৰ হৈ আছে, মোবাইলৰ IMEI নম্বৰ ইত্যাদিবোৰ ওলাই যাব। যদি আপুনি বিচাৰিছে যে মোবাইলটোৰ ডাটাবোৰ ছিকিউৰ কৰা হ'ব, তেতিয়াহ'লে আপুনি ছিকিউৰ ডিভাইচত মাৰিব লাগিব। আৰু আপুনি যদি ভাবিছে যে মোবাইলটো ৰিছেট কৰি দিওঁ, তেনেহ'লে ফেক্টৰী ৰিছেট ডিভাইচত মাৰিব লাগিব। আৰু যদি আপুনি ভাবিছে যে মোবাইলটো ট্ৰেক কৰি পেলাই মই সেইটো লোকেশ্যনত যাওঁ, তেতিয়াহ'লে আপোনাৰ লোকেশ্যনটো ইয়াতে আপুনি চাব পাৰিব, আপোনাৰ লোকেশ্যনটো ইয়াতে এভেইলেবল হৈ যাব। আৰু আপুনি IMEI নম্বৰটো পাবলগীয়া হ'লে এই ছেটিংছৰ চিম্বলটোত মাৰিব। চিম্বলটো মাৰি পেলাই এয়া দেখিছেনে IMEI বুলি নম্বৰ এটা আছে। যিহেতু মই এইটো মোৰ ব্যক্তিগত কাৰণৰ কাৰণে মই ছিকিউৰিটি ৰিজনৰ কাৰণে নাম্বাৰটো ঢাকি দিছোঁ। এইটো আপুনি ইয়াত দেখা পাব IMEI নম্বৰটো। আপোনাক লাগিলে IMEI নম্বৰটো আপোনাৰ হেৰালে ইয়াৰ পৰাও আপুনি ল'ব পাৰিব। কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব যে আপোনাৰ এই কামটো মোবাইলটো হেৰুওৱা এঘণ্টাৰ ভিতৰতে কৰিব লাগিব। কাৰণ কিয়, আপোনাৰ এই মোবাইলটো লৈ পেলাই যদি ছফ্টৱেৰ মাৰি দিয়ে, যোনজনে চুৰ কৰে মোবাইলটো, ছফ্টৱেৰ মাৰি দিয়াৰ পিছত সেই মোবাইলটো জিমেইল আইডি আৰু পাছৱৰ্ডটো সেইটো ডিভাইচৰ পৰা আঁতৰি যাব, আৰু তাৰপিছত আপুনি মোবাইলটো ট্ৰেক কৰিব নোৱাৰিব। ধন্যবাদ।